অহা মাহৰ 6 ছেপ্টেম্বৰ তাৰিখে যি চিটেট অনুষ্ঠিত হ'বলগীয়া আছিলে সেই চিটেট পষ্টপন কৰিছে চেণ্ট্ৰেল CBSE ফালৰ পৰা। এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, সকলোৱে লাইকতে কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিসকলে চিটেটৰ কাৰণে পঢ়ি আছিলে তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ, বা যিসকলে সোনকালে হোৱাটো বিচাৰিছিলে তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ এইটোৱে যে চিটেটটো পষ্টপন কৰা হৈছে আৰু এতিয়ালৈকে ফিক্স ডেটটো তেওঁলোকে দিয়া নাই। কিয় কাৰণে পষ্টপন কৰিলে সেইখিনি কথা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে দেখিব যে দ্য অনাৰেবল সুপ্ৰিম কোৰ্ট ভাইড ইট জাজমেণ্ট ইন ৰিভিউ পিটিশ্যন ডায়েৰী নাম্বাৰ দিয়া হৈছে ইন চিভিল এপিয়েল হেজ এম্ফাচাইজ দ্য need to afford eligible teachers a reasonable opportunity to comply with the statutory requirement of acquiring the prescribed TET qualification। আৰু সকলোৱে গম পায় যে বৰ্তমান সময়ত যি ভেঞ্চাৰ স্কুল টিচাৰ আছে তেওঁলোকৰ প্ৰভিঞ্চিয়েলৰ কাৰণে TET qualification লাগিব। ইন ভিউ অফ দ্য aforesaid and in the larger interest of candidates, it has been decided to provide an opportunity to all eligible candidates who could not avail themselves of their earlier application window by opening the online application portal from 25/8/2024 to 1/9/2024। ইয়াত এটা কথা কোৱা হৈছে যে যিসকলে যেতিয়া নেকি অনলাইন এপ্লিকেশ্যন হৈ আছিলে সেই সময়ত বহুতো টিচাৰে অনলাইন এপ্লিকেশ্যন কৰিব নোৱাৰিলে, যাৰ কাৰণে নেকি তেওঁলোকক পুনৰ এটা অপৰচুনিটি দিয়া হৈছে চিটেটত অনলাইন কৰিবৰ কাৰণে। Candidates who have already successfully completed and submitted their application need not apply again। যিসকলে এপ্লাই কৰিলে তেওঁলোকে কোনো ধৰণৰ আকৌ লগ ইন কৰিব নালাগে, নতুনকৈ ডেটটো ঘোষণা কৰিব CBSE ফালৰ পৰা। The revised date of 22nd edition of CTET examination will be announced after closure of the portal। অৰ্থাৎ পৰ্টেলটো এতিয়া হয়তো খুলি দিব খুব সোনকালে, আৰু সেইটো যেতিয়া বন্ধ হোৱাৰ পাছতহে কিন্তু পুনৰ চিটেটৰ ডেটটো এনাউন্স কৰিব CBSE ফালৰ পৰা। গতিকে যিটো অফিচিয়েল ইনফৰমেশ্যন পালোঁ সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। সকলোৱে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব। ইয়াত ছাবজেক্ট দিয়া হৈছে অপৰচুনিটি ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ দ্য 22nd এডিশ্যন অফ চিটেট। যিটো থাকি গৈছিলে সেইসকলৰ কাৰণে পুনৰ অপেন কৰাৰ সম্ভাৱনা আছে বা সেইটো কৰিব, সেইটোৱে বুজাইছে চিটেটৰ যিটো অফিচিয়েল নটিফিকেশ্যনটো দিছে তাত সেইটোৱে বুজাইছে। গতিকে অফিচিয়েল ইনফৰমেশ্যনটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, সকলোৱে লাইক এটা কৰি দিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।